মই হাঁহ কোমোৰা বনাবৰ কাৰণে যোগাৰ লৈছোঁ এইকেইটা 500 গ্ৰাম মান হাঁহৰ মাংস লৈছোঁ, দুটা আলু মিডিয়াম সাইজৰ কাটি লৈছোঁ, কোমোৰা লৈছোঁ আৰু পিয়াজ লৈছোঁ, অলপমান আদা নহৰু লৈছোঁ। মই মাংসখিনি অলপমান মেৰিনেট কৰি লম। তো তাৰ কাৰণে মই এইখিনি যিখিনি আছিলে জলকীয়া গুড়ি, নিমখ আৰু হালধি দি পেলাই অলপ টাইমৰ কাৰণে মাংসখিনি মেৰিনেট কৰি লম। মেৰিনেট কৰোঁতে অলপমান মই ইয়াতে পিঁয়াজ মিলাই ল'ম। তো যিখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজকেইটা, তো ইয়াতে মিলাই পেলাই অকণমান ভালকৈ মাংসখিনি মিক্স কৰি ল'ম। পিঁয়াজ আৰু মছলাখিনি দি ভালকৈ অকণ টাইম মঠি লৈছোঁ। মাংসখিনি অকণমান মঠি প্ৰায় 15 পৰা 20 মিনিটৰ কাৰণে মই অকণ ৰেষ্ট দিম। তো ৰেষ্ট দিয়াৰ পিছত মই বাকীখিনি ষ্টেপ আৰম্ভ কৰিম। হাঁহ কোমোৰা বনাবলৈ বেছি মছলা লোৱা নাই, মই প্ৰায় গোটা মছলাই লওঁ। তো চেম মছলাই লৈছোঁ, জিৰা, ধনিয়া আৰু গোটা জালুক, 3টা শুকান জলকীয়া আৰু 2 কিলা তেজপাত। তো এইখিনিয়ে মোৰ আজিৰ মছলা হাঁহ কোমোৰা বনাবৰ কাৰণে। গোটা গৰম মছলা লৈছিলোঁ, সেইখিনি মই অলপ ভাজি লৈছোঁ। গোটেইখিনি মছলা যিখিনি আদা নহৰু গোটা মছলা চবখিনি এটা মিক্সি বাটিত দি পেলাই এটা পেষ্ট বনাই ল'ম। হাঁহ বনাবৰ কাৰণে মই মাটি কেৰাহী লৈ লৈছোঁ। তো ইয়াতে মই এতিয়া অলপমান তেল দি দিছোঁ। তো তেলটো দি পেলাই অলপ তেল গৰম হোৱালৈকে আমি ৰম। মোৰ কেৰাহীত তেল গৰম হৈ গৈছে। তো মই ইয়াতে কেৰাহীতে অলপমান দি ল'ম অলপমান কাটি থোৱা পিঁয়াজ। যিহেতু মই পিঁয়াজ কমাই লৈছোঁ ভাজিবৰ কাৰণে, কাৰণ মই মেৰিনেট কৰোঁতে যথেষ্টখিনি সদায় মই মাংস বনালে মেৰিনেট কৰোঁতে পিঁয়াজ দিওঁ। তো সেইটো কাৰণে মই ভাজোঁতে পিঁয়াজ কম দিওঁ। তো দিলোঁ পিঁয়াজ, অলপমান গোটা জিৰা, 2 কিলা তেজপাত। মই পিঁয়াজৰ যিখিনি ফ্ৰাই হ'বলৈ দিছিলোঁ, পিঁয়াজৰ কালাৰটো অলমষ্ট চেঞ্জ হৈ গৈছে। এতিয়া যিখিনি মই মেৰিনেট কৰি ৰাখিছিলোঁ হাঁহৰ মাংস, এইখিনি মই ইয়াতে দি পেলাই অলপ টাইম ভাজি লওঁ। হাঁহৰ মাংসখিনি প্ৰায় মই 10 মিনিটমান ভজাৰ পাছত, তো এতিয়া মই যিখিনি লৈছিলোঁ মই গোটা গৰম মছলাৰ লগত আদা নহৰু যিখিনি এটা পেষ্ট বনাই লৈছিলোঁ, সেইখিনি এতিয়া মই মিক্স কৰি দিম। পেষ্টটো দিয়াৰ পিছত অলপ টাইম আমি ভালদৰে ভাজি পেলাই আৰু 10-15 মিনিটৰ কাৰণে ভাজ খাবলৈ দিম। তো তাৰপিছত যেতিয়া ইয়াৰ পৰা তেল ওলাব ভালকৈ মছলাখিনিৰ পৰা, তেতিয়া আমি অলপ আলু আৰু যিখিনি আমাৰ কোমোৰা আছিল সেইখিনি মই মিক্স কৰি দিম। মোৰ হাঁহৰ মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাই গৈছে, ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলাই আছে। তো মছলাখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া মই এইখিনি সময়তে মই যিখিনি কাটি লৈছিলোঁ আলুখিনি মই ইয়াতে মিক্স কৰি দিম। আলুখিনি দিয়াৰ লগে লগে মই ইয়াতে লগত এড কৰি দিম মোৰ যিখিনি কাটি লৈছিলোঁ কোমোৰা। তো আলু আৰু কোমোৰাখিনি অলপ টাইম ভাজি ল'ম, প্ৰায় 10-15 মিনিটমান আৰু আলু কোমোৰা দি ভাজি ল'ম। ভাজি লোৱাৰ পিছত মোৰ প্ৰায় হাঁহৰ মাংস ৰেডি হ'বগৈ। আলু আৰু কোমোৰা দিয়াৰ পিছত অলপ টাইম প্ৰায় 10 মিনিটমান ভাজাৰ পিছত এতিয়া মোৰ অলমষ্ট হৈ গৈছে। ইয়াতে মই এতিয়া অলপমান গৰম পানী মিলাই ল'ম। তো গ্ৰেভিটো নিজৰ হিচাপত ল'ম, আৰু আপোনালোকে নিজৰ হিচাপত পানী দিব। মই নিজৰ হিচাপত গ্ৰেভিটো লৈছোঁ। তো পানী দিয়াৰ পিছত মই আৰু প্ৰায় 10-15 মিনিটমান আৰু অকণ পানীখিনি উতলিবলৈ দিম, মানে যিখিনি দিছোঁ পানী। মোৰ হাঁহ আৰু কোমোৰা হৈ গৈছে। তো এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। যদি ভাল লাগিছে মোৰ চেনেলটো, তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। কেনেকুৱা পাইছে জনাব। যদি কিবা থাকি গৈছে আপোনালোকৰ পৰামৰ্শ দিব। ফাইনেলি মোৰ ৰেডি হৈ গ'ল হাঁহ আৰু কোমোৰা। তো আপোনালোকে এবাৰ এনেকৈ বনাই চাব।